দুই কণমানি শিশুক যৌন নিৰ্যাতনৰ চেষ্টা ৬২ বছৰীয়া লম্পটৰ যোৰহাটত লজ্জাজনক ঘটনা এজনী ৬ মহীয়া আৰু এজনী ৬ বছৰীয়া শিশুক এটা ৬২ বছৰীয়া লম্পটে যৌন নিৰ্যাতন চলোৱাৰ ঘটনা সংঘটিত হৈছে যোৰহাটত লম্পটক বান্ধি লৈ প্ৰহাৰ প্ৰতিবেশীৰ ঘটনা লিচুবাৰী আৰক্ষী চকীৰ অন্তৰ্গত কমলবৰীয়া হাবিচুক অঞ্চলটোত ভাৰতীয় হিচাপে থকা এটা পৰিয়ালৰ এজনী ৬ মহীয়া কণমানি আৰু আনজনী ৬ বছৰীয়া কণমানিক এৰি মাক দেউতাক দুয়ো গৈছিল দিন হাজিৰাৰ বাবে তেনে সময়তে কাষতে ভাৰতীয় হিচাপে থকা ৫০ ঊৰ্ধৰ অশোক বাল্মীকি নামৰ পাখণ্ডটোৱে কণমানি দুজনীক মৰম কৰাৰ চলেৰে নিজৰ কোঠালৈ নি ঘৃণনীয় কৰ্মত লিপ্ত হোৱা বুলি অভিযোগ তুলিছে প্ৰত্যক্ষদৰ্শীয়ে ঘটনা পোহৰলৈ অহাৰ লগে লগে স্থানীয় লোকে খুটাত বান্ধি উত্তম মাধ্যম সোধাই সমজাই দিয়ে লিচুবাৰী আৰক্ষী তই একো কৰা নাই ন তই মেডিকেলৰ চাকৰি কৰা নাই তই চুইপাৰ হয় নাই তোৰ নামটো কি অশোক আশোক বালি মাটি তোৰ এইকেইজনী কি হয় তোৰ নাতিনীৰ বয়সৰ হয় নাই তোৰ নাতিনী মানে তই কচোন এই মানুহটোৱে তোৰ লগত কি কৰিছিলে গাৰ ওপৰত উঠি দিছিলে আৰু আছিলে গাৰ ওপৰত উঠি দিছিলে ন কৈ দে গাৰ ওপৰত উঠি দিছিলে আৰু কোনোবা ইয়াত ডাঙৰ মানুহ কোনোবা আছিলে নে নাই তই দেখিলি তুমি নিজে দেখিছা হে তাৰপৰা ইয়াৰ গাত কাপোৰ কানি নাই নাম কি না কেলে কৰিলে এনেকুৱা কামবোৰ কেলে কৰিছিলে নামটো কি আপোনাৰ ভাড়া ঘৰত আছিলে তো আৰু সেই ছোৱালীকেইজনী ফেমিলি মানে ফাদাৰ আৰু এই মাদাৰ দুইটা কামলৈ যায় তো ছোৱালীকেইজনী ঘৰতে থাকে চ' কথাটো হ'ল কি তাহাঁতি এতিয়া কামত আছিলে কাৰণে ছোৱালীকেইজনী অকলে আছিলে তো যিটো হেৰি আছিলে মানুহটো আছিলে কালপ্ৰিট আছিলে মানুহটোৰ নামটো নাজানো এতিয়া সি এৰাউণ্ড 35 to 40 years হ'ব সি ছোৱালীজনী তিনিজনী ছোৱালী আছে এজনী একেবাৰে সৰু 4-5-6 months হ'ব এজনী 5 মানে নহয় 5-6 months হ'ব এজনী সৰু আছে চবতছে সৰু তাৰপিছত আছে মিডল চাইল্ড তাই মানে এৰাউণ্ড 5 to 6 years হ'ব তাৰপিছত একেবাৰে আছে ডাঙৰজনী চ' মানে সি এফালে শুই আছিলে তাৰপিছত ছোৱালীকেইজনীয়ে খেলি আছিলে তাৰপিছত সি মানে এনেকৈ বিস্কুটৰ পেকেট লৈ পেলাই মানে ফুচলাই কৰি আহিছিলে তাহাঁতক মাতি নিলে ৰুমলৈ এইটো ৰুমলৈ মাতি নি পেলাই সি ক'লে যে এইফালে অহা হেৰি কৰোঁ বুলি তাৰপিছত সি দৰ্জাখন বন্ধ কৰি দিলে তাৰপিছত মানে এফালৰ পৰা ভিতৰৰ পৰা মাত আহি আছিলে কন্দা অলপ মাত আহি আছিলে তাৰপিছত ডাঙৰজনী ছোৱালীয়ে আহি পেলাই আমাৰ মামীক ক'লে যে এফালে চাওকচোন কি হৈছে বুলি তাৰপিছত যেতিয়া দৰ্জাখন খুলিছে সেই মানুহটোৱে পেণ্টটো খুলি পেলাই এনেই শুই থকা নাটক কৰি আছিলে তাৰপিছত যোনজনী ছোৱালীক ফুচলাই পেলাই নিছিলে ৰুমৰ ভিতৰলৈ সেই ছোৱালীজনী মানে বিচনাৰ তলত সোমাই আছে তাৰপিছত জাহাই এইটো দেখিছে সি পলাবলৈ বিচাৰিলে পলাই পেলাই এইটো যিটো অভাৰব্ৰিজ বনি আছে তাৰ মানে কেম্প আছে নহয় তাত মানে লুকাবলৈ বিচাৰিছিলে তাৰপৰা আকৌ মানুহ কেইটামানে ধৰি পেলাই ইয়ালৈ আনিছিলে সেইজনী হেৰি 5 to 6 years হ'ব পুলিচ আহিছিলে লৈ গৈছে আৰু ছোৱালীজনীও থানাত গৈছে এই দিবলৈ উইটনেছ দিবলৈ মানে কি হ'ল আমাৰ যোৰহাট কমলাবৰীয়া হাবিচুক গ্ৰীণলেণ্ড পৰে আমাৰ ডোখৰ মানে আমি ঘৰতে আছিলোঁ এতিয়া খাই বৈ জীয়া সদায় তেনেকুৱাতে মানে মানুহ হুলস্থুল ধৰিলোঁ কি হৈছে বোলে এনেকৈ অকণমানি ছোৱালীজনী এনেকৈ ৰেপ কৰিলে দুজনী ছোৱালী এজনী আপোনাৰ 5 বছৰ 4.5 বছৰ 5 বছৰ তেনেকুৱা হ'ব আৰু এজনী 6 মাহমান হ'ব তেনেকুৱা এটা মানে বয়সৰ ছোৱালী মাক বাপেকে লোকৰ দোকানত কাম কৰে আৰু কামৰ সূত্ৰে লোকৰ দোকানত কাম কৰি মানুহ যেতিয়া দুপৰীয়া কাম কৰি আছিলে সিহঁতি ছোৱালীজনী ঘৰতে থৈ খেলি আছিলে বাইকজনী 12 বছৰমান হ'ব 6 বছৰ ডাঙৰজনী তাই ইফালে এইটো কাম কৰি আছিলে ছাইডতে ভাড়া ঘৰত থকা মানুহজনে যোনজন মানুহ মানে এইজনে এই ছোৱালীজনী তাৰ ৰুমৰ শুৱাই থোৱা ৰুমৰ পৰা নি তাৰ নিজৰ ৰুমত বিচনাত শুৱাই লৈ দুজনী ছোৱালীৰ মাজত এজনী 4.5 বছৰ 5 বছৰ আৰু এজনী আপোনাৰ 6 মাহ তেনেকুৱা এটা বয়সৰ ছোৱালী দুজনীক এই মানে কাপোৰ কানি খুলি দুজনী ছোৱালীৰ মাজত মানে এনেকৈ বেয়া অপ্ৰীতিৰ কামত মানে লিপ্ত লিখে আৰু তেনেকৈ হৈছে বুলিয়ে ক'ব লাগিব কাৰণ বায়েকে নিজে দেখিছেগৈ অলৰেডি তাৰ গাত কাপোৰ কানি নাই তেতিয়া হুলস্থুল কৰিলে ঘৰৰ মালিকনী আহিলে তেতিয়া সি তাৰ পৰা পলাই পেলাই দৌৰি আহি পেলাই পেণ্ট কাপোৰ চব উল্টা পুল্টাকৈ পিন্ধি দৌৰি আহি এই মেডিকেলৰ কেম্পাছৰ কোনোবা এডোখৰ জেগাত লুকাইছিলেহি
তাৰপিছত ছোৱালীজনী বাপেক আৰু মোমায়েক এনেকৈ মাহীয়েক ইহঁতে ধৰি মেলি নিলে, নিয়াৰ পিছত ৰাইজ গোট খালে, খাই লৈ লিচুবাৰী থানা ছাৰহঁত আহিলে, কোনোবাই ফোন কৰিলে আহি এটা লৈ গৈছে। আমি প্ৰশাসনক এটাই কথা অনুৰোধ কৰোঁ যে এই মানুহজনক এতিয়া 60 পৰা 62মান বছৰ বয়সৰ তেখেতে যেতিয়া এজন মানুহে এনেকুৱা এটা ইমান ঘৃণনীয় কাম কৰিব পাৰে, সেই মানুহজনক পটকছেনে থানাৰ ছাৰসকলে যাতে কিবা এটা ভাবি চিন্তি এৰি নিদিয়ে। আৰু এনেকুৱা এটা পৰ্যায় অসমখনত চলি আছে, য'ত নেকি আপোনালোকে দেখিছে, সকলো অসমবাসীয়ে দেখিছে মানুহৰ চিটুৱেশ্যনটো কি হৈছে। আজিকালি নাৰী হওক, নাৰী জাতিটো আপোনাৰ সৰুৱে হওক ডাঙৰে হওক, কোনো কাৰণত তেওঁলোক নিজে ছেফচাইড নহয়, বাহিৰলৈ যাবলৈ ভয় কিবা এটা। এতিয়া ঘৰত 4 বেৰৰ বাউণ্ডেৰীত থকাৰ ভিতৰতো এই ছোৱালী দুজনী মাত ফুটা নাই। তেনেকুৱা ছোৱালী দুজনী মা পাপা নুফুটা ছোৱালী দুজনীক যদি এজন মানুহে এনেকুৱা পিশাচীয় কাণ্ড কৰিব পাৰে, ভৱিষ্যত আমাৰ কি হৈছে আমি নিজে এবাৰ ভাবি চাই। মানুহজনৰ নামটো আছিলে আপোনাৰ অশোক বাল্মীকি। তেওঁ চুইপাৰ কৰে যোৰহাট মেডিকেল কলেজৰ। তেওঁ বহুত দিন পোষ্টমৰ্টম ঘৰতো এনেকৈ কৰি আছিলে। আমি প্ৰায় আজি 27-28 বছৰৰ পৰা তেওঁক দেখিয়ে আছোঁ। বৰ ঠাণ্ডা মুণ্ডা মানুহ, ঠাণ্ডা মুণ্ডাকৈ থাকে, কিন্তু তেওঁৰ ভিতৰত যে এনেকুৱা এটা পিশাচিক গুণ সোমাই আছে আমি ভাবিব পৰা নাই। আৰু এতিয়া ভাবি তেখেতক দেখি এইটোৱে ভাবিছোঁ যে এনেকুৱা এজন মানুহক আমাৰ সমাজত যাতে আকৌ থানাৰ পৰা ওলাই আহি মুখ ঘূৰাবলৈ নিদিয়ে। কাৰণ কেলৈ আমি বেয়া পাইছোঁ, মানুহজন আমাৰ সমাজত থাকিলে আকৌ ভৱিষ্যতেও কিবা এটা এনেকুৱা কাণ্ড কৰিব পাৰে বুলি আমি ভয় খাইছোঁ। কেলৈ অসমখন অলৰেডি সুৰক্ষিত নহয় নাৰীৰ কাৰণে। এতিয়া যি দেখিছোঁ, ডাঙৰে হওক সৰুৱে হওক এনেকুৱা এটা পৰ্যায়ত গৈ আছে। এইখিনি আমি ৰোধ কৰিবৰ কাৰণে চৰকাৰকো অনুৰোধ কৰিছোঁ, এনেকুৱা মানুহখিনিক যাতে ভাল কিবা এটা কঠোৰ শাস্তি দিয়ক। এই শাস্তিটো দেখি, এখেতৰ শাস্তিটো দেখি যাতে 10জনে এনেকুৱা এটা কাম কৰিবলৈ ভৰিটো আগবঢ়াব নোৱাৰে, পিছ পৰি যায়, যে এনেকুৱা এটা শাস্তি মোৰ হ'ব পাৰে। সেইটোৱে অনুৰোধ জনাইছোঁ, প্ৰশাসনকো জনাইছোঁ, মুখ্যমন্ত্ৰী ছাৰকো জনাইছোঁ, অসমবাসী ৰাইজকো জনাইছোঁ, যাতে এনেকুৱা এটা শাস্তি দিয়ক যোনটো শাস্তিৰ বিনিময়ত আগলৈকে এনেকুৱা এটা কাম কৰিবলৈ মানুহে 100বাৰ যাতে ভাবিব লাগে। যোৰহাটৰ পৰা বিদ্যাধৰ কলিতাৰ ৰিপৰ্ট, ব্ৰহ্মপুত্ৰ নিউজ। যিকোনো বা বাতৰিৰ বাবে চাই থাকিব ব্ৰহ্মপুত্ৰ নিউজ 24/7।